তো এইটো আমাৰ SCRT DLED PNT টেষ্টৰ কাৰণে দি থকা চতুৰ্থটো ভিডিঅ' ইতিমধ্যে তিনিটা ভিডিঅ'ত 300টা কুৱেশ্যন ডিছকাশ্যন কৰা হৈ আছে PNT টেষ্টৰ কাৰণে হিষ্ট্ৰী পাৰ্টটো আমি প্ৰথম ডিছকাশ্যন কৰি আছোঁ চ' আজি 4 নম্বৰটো ভিডিঅ' যদি আগৰকেইটা ভিডিঅ' নাই চাই ল'ব প্লেলিষ্ট বনোৱা আছে তো ইয়াতে আপোনালোকে চাই লওক প্ৰথম কুৱেশ্যনটো কি দিয়া আছে প্ৰথম কুৱেশ্যনটোত আপোনালোকক সুধিব বিচাৰিছে তেওঁলোকে যে who founded the Sena dynasty in Bengal? বেংগলৰ যিটো সেনা ডাইনেষ্টি হয় এইটো কোনে ফাউণ্ড কৰিছিলে অপশ্যন এটা আছে লালা সেনা বি আছে বিজয়া সেনা চি আছে সামান্তা সেনা আৰু এটা আছে লক্ষ্মণ সেনা শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট এনসাৰ সামান্তা সেনা হ'ব শুদ্ধ উত্তৰ যিটো নেকি সেনা ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিলে নেক্সট 302 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে লক্ষ্মণ সেনা ৱাজ ডিফিটেড বাই লক্ষ্মণ সেনা কোনে ডিফিট কৰিছিলে সেইটো সুধিছে অপশ্যন এ আছে বাবৰ বি আছে বখতিয়াৰ খিলজি চি আছে আলাউদ্দিন খিলজি ডি আছে শ্বেৰশাহ আৰু ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট এনসাৰ বখতিয়াৰ খিলজি লক্ষ্মণ সেনাই ডিফিট কৰিছে ঠিক আছে নেক্সট আহিলে 303 নম্বৰ কুৱেশ্যন বখতিয়াৰ খিলজি ডেষ্ট্ৰয়েড বখতিয়াৰ খিলজিয়ে কি ডেষ্ট্ৰয় কৰিছিলে অপশ্যন এ আছে ৰেড ফৰ্ট বি আছে নালন্দা ইউনিভাৰ্চিটি চি আছে কুতুব মিনাৰ ডি আছে তাজমহল আমি সকলোৱে পঢ়ি আহিছোঁ বখতিয়াৰ খিলজিয়ে নালন্দা ইউনিভাৰ্চিটি মষ্ট ফেমাছ যিখন ইউনিভাৰ্চিটি হয় সেইখন কি কৰিছিলে ডেষ্ট্ৰয় কৰিছিলে চ' 304 নম্বৰ কুৱেশ্যন হৈছলা ডাইনেষ্টিৰ কথা কৈছে তো হৈছলা ডাইনেষ্টি কিহৰ কাৰণে ফেমাছ অপশ্যন এটা আছে কেভ টেম্পলছ বি আছে টেম্পল আৰ্কিটেক্সাৰ চি আছে মোগল পেইণ্টিংছ আৰু ডি আছে ফৰ্টছ শুদ্ধটো কি হ'ব বি উইল বি দ্য কাৰেক্ট এনসাৰ তাৰমানে টেম্পল আৰ্কিটেক্সাৰৰ লগতে হৈছলা যিটো ডাইনেষ্টি হয় এইটো জড়িত হয় ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 305 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে যে সুধিছে দ্য ফেমাছ দিলৱাৰা টেম্পল আৰু চিটুৱেটেড ইন দিলৱাৰা টেম্পলৰ কথা আমাক সুধিছে তো এইটো ক'ত আছে অপশ্যন এ আছে ৰাজস্থান বি আছে গুজৰাট চি আছে মহাৰাষ্ট্ৰ আৰু ডি আছে কৰ্ণাটক শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট এনসাৰ ৰাজস্থান হ'ব শুদ্ধ উত্তৰ নেক্সট 306 নম্বৰ কুৱেশ্যনটো সুধিছে দিলৱাৰা টেম্পলছ বিলংছ টু কোন ধৰ্মৰ লগত জড়িত অপশ্যন এ আছে বুদ্ধিজিম বি আছে হিন্দুজিম চি আছে জৈনিজিম ডি আছে শিখিজিম শুদ্ধটো হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট এনসাৰ জৈনিজিমৰ লগত জড়িত দিলৱাৰা টেম্পলছ ঠিক আছে 307 নম্বৰ কুৱেশ্যনটোত আছে হু বিল্ড দ্য চোৰ টেম্পল এট মহাবলীপুৰমৰ যিটো চোৰ টেম্পল এইটো কোনে বিল্ড কৰিছিলে অপশ্যন এ আছে পল্লৱাছ বি আছে চোলাছ চি আছে মোগলছ আৰু ডি আছে মৌৰ্যনছ শুদ্ধটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট এনসাৰ পল্লৱাছসকলে কি কৰিছিলে চোৰ টেম্পল মহাবলীপুৰমৰ যিটো চোৰ টেম্পল সেইটো বিল্ড কৰিছিলে 308 নম্বৰ কুৱেশ্যন দ্য চোৰ টেম্পল ইজ লোকেটেড ইন চোৰ টেম্পল ক'ত লোকেটেড হয় অপশ্যন এ আছে তামিলনাডু বি আছে কৰ্ণাটক চি আছে ওড়িশা আৰু ডি আছে কেৰালা শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট এনসাৰ তাৰমানে তামিলনাডু চোৰ টেম্পল ইজ লোকেটেড ইন তামিলনাডু 309 নম্বৰ কুৱেশ্যন হু ফাউণ্ডেড দ্য গুপ্ত এম্পায়াৰ গুপ্ত এৰাটো কোনে ফাউণ্ড কৰিছিলে অপশ্যন এ আছে সমুদ্ৰগুপ্ত বি আছে চন্দ্ৰগুপ্ত 1 চি আছে চন্দ্ৰগুপ্ত 2 আৰু ডি আছে স্কন্দগুপ্ত শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট এনসাৰ তাৰমানে চন্দ্ৰগুপ্ত 1 হ'ব শুদ্ধ উত্তৰ নেক্সট 310 নম্বৰ কুৱেশ্যন দ্য কইনছ অফ দ্য গুপ্তা rulers were mainly made of তো গুপ্ত সময়ৰ যিখিনি কইনছ তেওঁলোকে ইউজ কৰিছিলে সেইখিনি মেইনলি কিহেৰে মেড কৰা আছিলে অপশ্যন এ আছে কপাৰ বি আছে চিলভাৰ চি আছে গোল্ড আৰু ডি আছে আইৰণ এইটো বহুত আমি জানো এইটো শুদ্ধটো হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট এনসাৰ গোল্ড সোণৰ মুদ্ৰা তেওঁলোকৰ দিনতে যিহেতু আহিছিলে নেক্সট 311 নম্বৰ কুৱেশ্যনটো চাওক হু ৱাজ কল্ড এজ বিক্ৰমাদিত্য বুলি কাক জনা যায় অপশ্যন এ আছে চন্দ্ৰগুপ্ত 2 অপশ্যন বি আছে সমুদ্ৰগুপ্ত অপশ্যন চি আছে হৰ্ষ আৰু ডি আছে অশোকা শুদ্ধটো কি হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট এনসাৰ চন্দ্ৰগুপ্ত দ্বিতীয় কি বুলি কোৱা হয় বিক্ৰমাদিত্য বুলি জনা যায় 312 নম্বৰ কুৱেশ্যনটো আপোনালোকে চাই লওক হু ডিফিটেড শুনাসকলক কোনে ডিফিট কৰিছিলে অপশ্যন এ আছে চন্দ্ৰগুপ্ত মৌৰ্য বি আছে স্কন্দগুপ্ত চি আছে হৰ্ষ ডি আছে কনিষ্ক শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট এনসাৰ স্কন্দগুপ্তক ডিফিট কৰিছিলে শুনাসকলে ঠিক আছে নেক্সট 313 নম্বৰ কুৱেশ্যনটো চাই লওক আপোনালোকে দা হৰপ্পানছ ৱৰ্শ্বিপ মেইনলি হৰপ্পানসকলে কাক ৱৰ্শ্বিপ কৰিছিলে মেইনলি অপশ্যন এ আছে বিষ্ণু বি আছে শিৱ লাইক ডেইটি চি আছে বুদ্ধ ডি আছে ইন্দ্ৰ আমি সকলোৱে জানো শিৱ লাইক ডেইটিক তেওঁলোকে ৱৰ্শ্বিপ কৰিছিলে 314 নম্বৰ কুৱেশ্যনটোত আছে হুইচ মেটেল ৱাজ আননোন টু হৰপ্পানসকলে কোনটো মেটেলৰ কথা জনা নাছিলে অপশ্যন এ আছে গোল্ড চিলভাৰ আইৰণ আৰু কপাৰ শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট এনসাৰ তেওঁলোকে আইৰণৰ ব্যৱহাৰৰ বিষয়ে জনা নাছিলে ঠিক আছে 315 নম্বৰ কুৱেশ্যনটোত সুধিছে দ্য হৰপ্পান স্ক্ৰিপ্টবিলাক কেনেকুৱা ধৰণৰ কমপ্লিটলি আণ্ডাৰষ্টুড নে সম্পূৰ্ণৰূপে বুজিব পৰা নে ৰিটেন ইন সংস্কৃত ভাষাত লিখা নেকি নে ইয়েট টু বি ডেচিফাৰ্ড নে ৰিটেন ইন পালি শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট এনসাৰ ইয়েট টু বি ডেচিফাৰ্ড হ'ব নেক্সট 316 নম্বৰ কুৱেশ্যনটো হৈছে দ্য বেদিক পিপুল ৱৰ্শ্বিপ কাক কৰিছিলে অপশ্যন এ আছে নেচাৰ্ছ ফৰ্চেছ অপশ্যন বি আছে কিংছ অনলি অপশ্যন চি আছে বুদ্ধ আৰু ডি আছে টেম্পলছ শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট এনসাৰ তাৰমানে নেচাৰ ফৰ্চেছ নেক্সট
317 নম্বৰ কুৱেশ্যনটোত আছে হুইচ ৰিভাৰ ইজ কল্ড নন্দীতামা ইন ঋগবেদা ঋগবেদাত নন্দীতামা ৰিভাৰখনক কি বুলি কোৱা হয় অপশ্যন এত আছে গংগা বিত আছে যমুনা চিত আছে সৰস্বতী ডিত আছে গোদাবৰী শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপশ্যন চি উইল বি দা কাৰেক্ট আনসাৰ সৰস্বতী হ'ব শুদ্ধ উত্তৰ নেক্সট আহি গ'ল কুৱেশ্যন নম্বৰ 318 তাতে সুধিছে দা সভা এণ্ড সমিতি ৱে সভাৰ সমিতিবিলাক কি হয় অপশ্যন এত আছে টেক্সেছ অপশ্যন বিত আছে এছেম্বলি চিত আছে ৱাৰ্ডছ আৰু ডিত আছে ৰিলিজিয়াছ বুকছ শুদ্ধটো কি হ'ব অপশ্যন বি উইল বি দা কাৰেক্ট আনসাৰ এইবিলাক এছেম্বলিছৰ ভিতৰতে পৰিব 319 নম্বৰ কুৱেশ্যনটো চাই লওক দা উপনিষদবিলাক কিহৰ লগত ৰিলেটেড হয় উপনিষদবিলাক ফিলচফিৰ লগত ৰিলেটেড নে মেডিচিনৰ লগত ৰিলেটেড নে ট্ৰেডৰ লগত ৰিলেটেড নে ৱাৰফেয়াৰৰ লগত ৰিলেটেড সেইটো আমাক সুধিব বিচাৰিছে ইয়াৰে শুদ্ধটো আমি জানো সকলোৱে ফিলচফিৰ লগত উপনিষদবিলাক জড়িত হয় 320 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে The word বুদ্ধ wordটো মিনছটো কি হয় মিনিংটো কি হয় ৱাৰিয়াৰ হয় নে এনলাইটমেণ্ট ওৱান হয় নে টিচাৰ হয় নে প্ৰিন্স হয় অপশ্যনবিলাকৰ পৰা ধৰিব পাৰিছে এনলাইটমেণ্ট ওৱান হ'ব শুদ্ধ উত্তৰ 321 নম্বৰ কুৱেশ্যন মহাবীৰা এটেইন নিৰ্বাণায়ত মহাবীৰাই ক'ত নিৰ্বাণা এটেইন কৰিছিলে অপশ্যন এত আছে ৰাজগীৰ অপশ্যন বিত আছে পাভৰি অপশ্যন চিত আছে বধগয়া আৰু অপশ্যন ডিত আছে বৈশালী শুদ্ধটো হ'ব অপশ্যন বি উইল বি দা কাৰেক্ট আনসাৰ আপোনালোকৰ পাভৰি হ'ব শুদ্ধ উত্তৰ ঠিক আছে 322 নম্বৰ কুৱেশ্যনটো আপোনালোকে চাব পাৰে দ্য জৈন ডক্ট্ৰাইন অফ নন ভাইলেন্স ইজ কল্ড তো এইটো হ'ব অপশ্যন এত আছে ধৰ্ম বিত আছে অহিংসা চিত আছে মোক্ষ আৰু ডিত আছে যোগা শুদ্ধটো কি হ'ব অপশ্যন বি উইল বি দা কাৰেক্ট আনসাৰ হ'ব তাৰমানে অহিংসা হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট 323 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে হু বুইল সাৰনাথৰ স্তূপা কোনে বুইল কৰিছিলে অপশ্যন এত আছে অশোকা অপশ্যন বিত আছে আকবৰ চিত আছে হৰ্ষ আৰু ডিত আছে আপোনালোকৰ সমুদ্ৰগুপ্ত শুদ্ধটো কি হ'ব আপোনালোকে নিশ্চিতভাৱে গমেই পাইছে ইয়াৰে শুদ্ধটো হ'বলৈ গৈ আছে অপশ্যন এ উইল বি দা কাৰেক্ট আনসাৰ তাৰমানে অশোকা হ'ব শুদ্ধ উত্তৰ নেক্সট আহিলে 324 নম্বৰ কুৱেশ্যন 324 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে দ্য মৌৰ্যন এডমিনিষ্ট্ৰেশ্যন ৱাজ হাইলি অপশ্যন এত আছে ডিচেন্ট্ৰেলাইজ অপশ্যন বিত আছে চেন্ট্ৰেলাইজ চিত আছে ট্ৰাইবেল আৰু ডিত আছে ডেমক্ৰেটিক শুদ্ধটো কি হ'ব অপশ্যন বি উইল বি দা কাৰেক্ট আনসাৰ চেন্ট্ৰেলাইজ ঠিক আছে নেক্সট 325 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে অশোকাছ ইনস্ক্ৰিপশ্যনছ ৱেৰ মেইনলি ৰিটেন ইন অশোকাৰ ইনস্ক্ৰিপশ্যনবিলাক কি ভাষাত লিখা হৈছে অপশ্যন এত আছে সংস্কৃত বিত আছে ব্ৰাহ্মী স্ক্ৰিপ্ট অপশ্যন চিত আছে উৰ্দু আৰু ডিত আছে পাৰ্চিয়ান শুদ্ধটো কি হ'ব শুদ্ধটো আপোনালোকৰ হ'ব অপশ্যন বি উইল বি দা কাৰেক্ট আনসাৰ ব্ৰাহ্মী স্ক্ৰিপ্ট হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট আমি যাম কুৱেশ্যন নম্বৰ 326 এটা সুধিছে ফাউণ্ডাৰ অফ দ্য কনবা ডাইনেষ্টি ফাউণ্ডাৰ কোন হয় আমাক সেইটো সুধিছে আৰু চাৰিটা অপশ্যন আছে বাসুদেৱ সৰচাৰমান অগ্নিমিত্ৰ আৰু পুষ্যামিত্ৰ ইয়াৰে শুদ্ধটো আমি সকলোৱে হয়তো জানো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ উইল বি দা কাৰেক্ট আনসাৰ বাসুদেৱ হৈছে কনবা ডাইনেষ্টি ফাউণ্ডাৰ নেক্সট আছে পুষ্যামিত্ৰ চুংগা ফাউণ্ডেড দ্য পুষ্যামিত্ৰ চুংগাই কি ফাউণ্ড কৰিছে চুংগা ৱৰ্ডটোৰ পৰাই গম পাইছে তেওঁ চুংগা ডাইনেষ্টি ফাউণ্ড কৰিছিল অপশ্যন বি উইল বি দা কাৰেক্ট আনসাৰ নেক্সট 328 নম্বৰ কুৱেশ্যনটো দ্য ফেমাছ সংস্কৃত গ্ৰামাৰ বুক আটাইতকৈ ফেমাছ সংস্কৃত গ্ৰামাৰ বুকখনৰ নাম কি আছিলে আমি সকলোৱে জানো সেইখন হৈছে অষ্টাধ্যায়ী বাকীখিনি আছে অৰ্থশাস্ত্ৰ কোনে লিখিছিলে ইণ্ডিকা কোনে লিখিছিলে বা ৰাষ্ট্ৰৰংগিনী কোনে লিখিছিলে আপোনালোকে কমেণ্ট কৰিবলৈ চেষ্টা কৰিবচোন আমি বাৰু এইবিলাক কুৱেশ্যন হিচাপে লৈ আহিমেই চিন্তা কৰিবলগীয়া নাই বাৰু যি নহওক 329 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে হু ৰট দ্য মুদ্ৰা ৰাক্ষসা কোনে লিখিছিলে আমাক সেইটো ইয়াতে সুধিব বিচাৰিছে অপশ্যন এত আছে বিশ্বনাথ দত্ত অপশ্যন বিত আছে কালিদাস অপশ্যন চিত আছে বাণভট্ট আৰু ডিত আছে পাণিনি আৰু মুদ্ৰা ৰাক্ষসাৰ কথা কৈ দিয়াৰ লগে লগে দ্য বুক মুদ্ৰা ৰাক্ষসা ৰিটেন বাই আমি সকলোৱে জানো বিশাখা দত্তই এই গ্ৰন্থখন লিখিছিলে গতিকে অপশ্যন এ উইল বি দা কাৰেক্ট আনসাৰ হ'ব নেক্সট আহি গ'ল কুৱেশ্যন নম্বৰ 30 তাতে কি দিয়া আছে দ্য আৰ্লিয়েষ্ট তামিল গ্ৰামাৰ বুকখনৰ বিষয়ে ইয়াতে সুধিছে সেইখন হৈছিলে কি আছিলে চিলাপ্পাদিকাৰম নে তালকাপ্পিয়াম নে মান্নি মেক্কালাই নে তিৰুক্কুৰাল তো ইয়াৰ শুদ্ধটো কি হ'ব অপশ্যন বি উইল বি দা কাৰেক্ট আনসাৰ তলকাপ্পিয়াম হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট আহিলে 331 নম্বৰ কুৱেশ্যন হু ৰট দ্য তিৰুক্কুৰাল তো এখন কোনে লিখিছিলে আমাক সুধিছে ইয়াৰে শুদ্ধটো কি হ'ব অপশ্যন এ উইল বি দা কাৰেক্ট আনসাৰ তিৰুভালভাৰ ঠিক আছে নেক্সট আহি গ'ল কুৱেশ্যন নম্বৰ 332 ইয়াতে সুধিছে হু ফাউণ্ডেড দ্য বাহমিনী কিংডম কোনে ফাউণ্ড কৰিছিলে আৰু ইয়াতে চাৰিটা অপশ্যন আছে আলাউদ্দিন হুছেইন বাহমান শাহ বিত আছে কৃষ্ণ দেৱনাৰায়ণ চিত আছে শিৱাজী ডিত আছে বাবৰ শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপশ্যন এ উইল বি দা কাৰেক্ট আনসাৰ তাৰমানে আলাউদ্দিন হুছেইন বাহমান শাহ হ'ব শুদ্ধ উত্তৰ 333 নম্বৰ কুৱেশ্যনটো সুধিছে দ্য বেটেল অফ দ্য তালিকোটা বেটেল কিমান চনত হৈছিলে অপশ্যন চাৰিটা আছে 1526 1565 1761 আৰু 1857 শুদ্ধটো হ'ব অপশ্যন বি উইল বি দা কাৰেক্ট আনসাৰ 1565 নেক্সট 334 নম্বৰ কুৱেশ্যন সুধিছে দ্য বেটেল অফ দ্য তালিকোটা লিড টু দ্য ডাউনফল অফ তো তালিকোটা বেটেলৰ ফলত কিহৰ ডাউনফল হৈছিলে
মোগল এম্পায়াৰ ডাউনফল হৈছিলে নে, বিজয়নগৰ এম্পায়াৰ ডাউনফল হৈছিলে নে, মৌৰ্য এম্পায়াৰ ডাউনফল হৈছিলে নে, গুপ্ত এম্পায়াৰ ডাউনফল হৈছিলে সুধিছে। তো শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ। তাৰমানে বিজয়নগৰ এম্পায়াৰ ডাউনফল হৈছিলে। 335 নম্বৰ কুৱেশ্যনটোত আমি যাম। হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য বিজয়নগৰ কিংডম? বিজয়নগৰ কিংডমৰ ফাউণ্ডাৰ কোন? অপশ্যন এত আছে ইউছুফ আদিল শ্বাহ, বিত আছে হাছান গাংগু, আৰু ডিত আছে কৃষ্ণ দেৱনাৰায়ণ, আৰু ডিত আছে শিৱাজী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ। ইউছুফ আদিল শ্বাহ কি কৰিছিলে? ফাউণ্ড কৰিছিলে বিজয়নগৰ বিজাপুৰ কিংডমৰ। ঠিক আছে, তো এইটো আজিৰ ভিডিঅ'টো শেষৰটো কুৱেশ্যন। আমি আগৰ ভিডিঅ'কেইটাত 100টা কুৱেশ্যন এটা ভিডিঅ'তে ডিছকাশ্যন কৰি আছোঁ। চ' আজি 35টা কুৱেশ্যন ডিছকাশ্যন কৰি থৈছোঁ। পৰৱৰ্তী সময়ত আৰু কুৱেশ্যন আছে, এইখিনি ডিছকাশ্যন কৰি দিম। গ'ল গম্বজ ক'ত আছে, কোনে বনাইছিলে, এইবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ। চ' নেক্সট ভিডিঅ'টো যদি আপোনালোকক লাগে ডেফিনেটলি কমেণ্ট কৰিব, কাৰণ আপোনালোকে কমেণ্ট নকৰে আৰু আমি যথেষ্ট কষ্ট হয় যিহেতু এটা ভিডিঅ' এটা প্ৰিপেৰেশ্যন কৰোঁতে। চ' ভাবিছোঁ আপোনালোকে ডেফিনেটলি ভিডিঅ'টো লাইক কৰিব আৰু লগতে চেনেল ছাবস্ক্ৰাইব কৰি বেলখন টিপি অল প্ৰেছ কৰিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনাক নটিফাই আহিব পাৰে। তো থেংক ইউ ছ' মাছ, চি ইন দ্য নেক্সট ভিডিঅ'।